হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 সমাজ বিজ্ঞানৰ ভূগোল নামৰ কিতাপখনৰ যিটো চেপ্টাৰ 1 ভূপৃষ্ঠৰ পৰিৱৰ্তন, এই চেপ্টাৰটোৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকক আজি দিম আৰু অসমীয়া মিডিয়ামত দিম। যদি কোনোবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে মোৰ এই ভিডিঅ'টো চাই আছা তেন্তে কমেণ্ট কৰা যে ছাৰ বা দাদা মই ইংলিছ মিডিয়ামৰ ভিডিঅ' লাগে। যদি তেনেকুৱা বহুত কমেণ্ট আহে তেতিয়া মই নিশ্চয় ইংলিছ মিডিয়ামৰ কাৰণেও ভিডিঅ' বনাম। তথাপিও চিন্তা নকৰিবা ইংলিছ মিডিয়ামবোৰে, যদিও মই তোমালোকৰ কাৰণে ভিডিঅ' বনোৱা নাই বা যদিও ফিউচাৰত নবনাওঁ, যদি বেছি কমেণ্ট আহে বনাম বাৰু, কিন্তু যদিও নবনাওঁ তেতিয়া মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক দিয়া আছে, তাত গৈ পেলাই মোক মেছেজ কৰা, মই তোমালোকক সেই PDF-সমূহ, ঠিক আছে, ইংলিছ মিডিয়ামৰ কুৱেশ্যন আনচাৰবোৰ যে লিখিছোঁ সেই PDF-সমূহ দিম। কেনেকৈ পাব লাগে তাতে কৈ দিম মই আৰু, ঠিক আছে। নহ'লে মোৰ এপটো ডাইৰেক্ট ডাউনলোড কৰি সহায়ক লাৰ্ণিং হাব এপটো ডাউনলোড কৰি তাত চাৰ্চ কৰিবা ক্লাছ 9 ছ'চিয়েল ছায়েন্স জিঅ'গ্ৰাফী নোটছ, তেতিয়াও পাই যাবা। MCQ নোটছো পাবা আৰু এইবোৰ অনুশীলনী নোটছো পাবা, ঠিক আছে, অনুশীলনী মানে এক্সাৰচাইজ। এতিয়া আহা আজি অসমীয়া মিডিয়ামৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমীয়া মিডিয়ামক মই কৈ দি আছোঁ, মই তোমালোকক কৈও দিম কোনবোৰ প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে অনুশীলনীৰ পৰা, ঠিক আছে। আৰু MCQ লাগিলে বা মোৰ পৰা অনলাইন পঢ়িবৰ কাৰণে কেনেকৈ পাৰিবা সেইটো বাৰু কৈ দিম এই ভিডিঅ'টোৰ মাজতে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকা। এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চাই লোৱা অসমীয়া মিডিয়ামবোৰে। 1ৰ পৰা লৈ 9লৈকে প্ৰথমে দি লওঁ, পিছত বাকীবোৰ দিম। এতিয়া 1 নম্বৰ কুৱেশ্যনটো কৈছে ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। এতিয়া এই কুৱেশ্যনটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা এইটো কালাৰ নকৰাটো ডাঙৰ উত্তৰ আৰু এটা এই হালধীয়া কালাৰ কৰাটো সৰু। যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰু লাগে সৰু লিখি ল'বা। এটা কাম কৰোঁ, মই পঢ়ি নিদিওঁ, মই জাষ্ট তোমালোকক দেখাই দি আছোঁ, ঠিক আছে। তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'বা, কাৰণ পঢ়ি থাকিলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। সেয়েহে মই তোমালোকক অকল দেখাই দি আছোঁ, তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'বা। চ' 1 নম্বৰ ডাঙৰ উত্তৰটো তোমালোকে যাক লাগে উত্তৰ বুলি লিখি পাহাৰলৈকে লিখা, পিছত পৰ্বতৰ পৰা এইখিনিলৈকে লিখি লোৱা তলিখনো, পিছত একেবাৰে পৰা এইলৈকে লিখি লোৱা, পিছত প্ৰক্ৰিয়াসমূহৰ পৰা ঘটাই আছেলৈকে লিখি লোৱা। আৰু এনেকৈ লিখিলেই তোমালোকৰ 1 নম্বৰৰ ডাঙৰ উত্তৰটো শেষ হৈ যাব। এতিয়া যাক ডাঙৰকৈ নহয় সৰুকৈ লাগে, তোমালোকে ডাঙৰবোৰ মুখস্থ কৰিব নোৱাৰা, সিহঁতে এটা কাম কৰিবা, অকল এই সৰু উত্তৰটো লিখি দিলে হ'ল, অকল এইখিনি লিখি দিলে হ'ল। মই একেবাৰে সৰু কৰি দিছোঁ চোৱা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ উত্তৰো ডাঙৰ হয়, কিমান ডাঙৰ চোৱা ডাঙৰ উত্তৰটো, সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা সেই ডাঙৰটো আৰু এটা এই হালধীয়া কালাৰ সৰুটো। যাক ডাঙৰকৈ লাগে ডাঙৰটো মই দেখাই দি আছোঁ, লিখি ল'বা, আৰু যাক সৰুকৈ লাগে সৰুটো মই অকণ পিছত দেখাই দিম, লিখি ল'বা। ডাঙৰ উত্তৰটো 2 নম্বৰ ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে, এইখিনিলৈকে লিখা উপৰিভাগতলৈকে লিখা হোৱাৰ পিছত অনবৰতে পৰা পৰিৱৰ্তনলৈকে লিখি লোৱা, লিখা হোৱাৰ পিছত ঘটাই পৰা ফলতেলৈকে লিখি লোৱা, লিখা হোৱাৰ পিছত পৃথিৱীৰ পৰা থাকিবলৈকে লিখি লোৱা। আৰু যাক সৰুকৈ লাগে সিহঁতে ডাইৰেক্টলি এই পেৰেগ্ৰাফটো লিখি দিয়া, এই সৰু পেৰেগ্ৰাফটো লিখি দিলে হ'ল 2 নম্বৰ উত্তৰত, যাক সৰুকৈ লাগে। পাৰিলে ডাঙৰটো কৰিবা, ডাঙৰটো কৰিলে তোমালোকৰ 1 নম্বৰো নাকাটে, কিন্তু যদি নোৱাৰা তেতিয়া সৰুটো কৰা। আৰু সৰুটো কৰিলে মানে এটা প্ৰব্লেম কি, তোমালোকৰ যদি অকণমান ষ্ট্ৰিক্টলি বহি চাই তেতিয়া অকণ নম্বৰ কাটিব পাৰে, বেছি নাকাটে, অকণমান যেনেকৈ 1 বা ½ এনেকুৱা কাটিব পাৰে। চ' পাৰিলে ডাঙৰটো কৰিবা, 1 নম্বৰৰ কটা নাযায়, ঠিক আছে। যদি নোৱাৰা উপায় নাই আৰু একো নিলিখি অহাতকৈ পৰীক্ষাত কিবা এটা লিখি অহাটো ভাল, গতিকে এই সৰুতে কৰি যাবা যদি ডাঙৰটো নোৱাৰা। 3 নম্বৰ বাহ্যিক কাৰক মানে কি, কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ একেবাৰে এটাই লিখিছোঁ মই, এইখিনিৰ পৰা লৈ এইখিনিলৈকে। এটাই লিখা কাৰণটো কি জানা, এটাই লিখা কাৰণটো হ'ল ইয়াত 2টা কুৱেশ্যন আছে আৰু তোমালোকৰ উত্তৰো একেবাৰে সৰুৱে হ'ব, ইয়াত থাকি ডাঙৰ নহয় বা ইয়াত থাকি সৰু লিখিলে নাম্বাৰ নোপোৱা, গতিকে সকলোৱে 3 নম্বৰ উত্তৰ এইটোৱে লিখি ল'বা, ঠিক আছে। 3 নম্বৰ উত্তৰ এইটোৱে লিখি ল'বা। আশা কৰোঁ দেখা পাইছা, দেখা নাপালে মই অকণ জুম কৰি দিছোঁ লোৱা। এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা, পিছত এইখিনি লিখি ল'বা। ঠিক তেনেকৈ 4 নম্বৰ ভূমিকম্প আৰু আগ্নেয় উৎকীৰ্ণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, এইটো উত্তৰো মই এটাই লিখিছোঁ,
যিহেতু ইমান সৰু উত্তৰটো সেয়েহে ইয়াত থাকি আৰু সৰু কৰা নাই মই সকলোৱে এইটোৱে লিখিবা ভিডিঅ'টো প'জ কৰি চাই লিখি লোৱা এই উত্তৰটো 5 নম্বৰ নদী অৱবাহিকা বুলিলে কি বুজায় নদী অৱবাহিকাৰ এটা চিত্ৰ আঁকা এতিয়া এই কোৱেশ্চনটোৰ আনসাৰো মই এটাই লিখিছোঁ কাৰণ আনসাৰটো বহুত সৰু ইয়াত থাকি আৰু সৰু কৰা নাই ঠিক আছে উত্তৰ বুলি লিখি পেলাই এইখিনিলৈকে লিখিবা লিখাৰ পিছত এটা চিত্ৰ আঁকিব দিছে ন নদীৰ অৱবাহিকাৰ এই চিত্ৰটো লিখি দিলে হ'ব এই চিত্ৰটো লিখি দিবা আশা কৰোঁ ধৰা পাইছা তলত লিখি দিবা চিত্ৰ নদী অৱবাহিকা আৰু এইটো এই যে কাৰচিনটি লিখা আছে জুম কৰি দিছোঁ ৰ'বা এই যে কাৰচিনটি লিখা আছে এইটো মূল নদী লিখা আছে ঠিক আছে মূল নদী এই মেইন নদীটো মূল নদী পিছত এইবোৰ যে শিপা নিচিনা হৈ আছে এইবোৰ কি হয় উপনদী গতিকে লেবেলিং কৰি দিবা আৰু ইয়াত কি লিখা আছে অৱবাহিকা ঠিক আছে গোটেই ছবিটো এইটো আশা কৰোঁ ধৰা পাইছা ঘোলা হোৱা নাই যদি ঘোলা হৈছে ভিডিঅ'টো তেন্তে কোৱালিটিটো বঢ়াই লোৱা ছেটিংছত গৈ এতিয়া 5 নম্বৰটো শেষ 6 নম্বৰৰ উত্তৰ এটাই লিখিছোঁ মই কাৰণ এইটো সৰুৱে হৈ আছে ইয়াত থাকি আৰু সৰু কৰা নাই ইয়াত থাকি সৰু কৰিলে নাম্বাৰ নোপোৱা যেহেতু দুটা কুৱেশ্যনো আছে ন সেইকাৰণে চ' সকলোৱে এইটোৱে কৰি ল'বা উপনদী কি ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে এইখিনি কৰি ল'বা ভিডিঅ'টো প'জ কৰি লিখি লোৱা 7 নম্বৰ নদীৰ খনন কাৰ্যৰ এতিয়া আভাস দিয়া এই কুৱেশ্যনটোৰ কাৰণে মই দুটা আনসাৰ লিখিছোঁ কাৰণ চোৱাচোন কুৱেশ্যনটোৰ আনসাৰ অকণ ডাঙৰ হয় সেইকাৰণে মই এইটো সৰু আৰু এই কালাৰ নকৰাটো ডাঙৰ দুটা আনসাৰ লিখিছোঁ এই 7 নম্বৰটোৰ কাৰণে যাক ডাঙৰটো লাগে মই দেখাই দি আছোঁ লিখি লোৱা উত্তৰ বুলি লিখি পেলাই পানীৰ লোকে লিখি পেলাই গতিবেগৰ পৰা কমিলৈকে লিখি লোৱা কমি নেক্সট আহে পৰা লৈ একেবাৰে বুলেলৈকে লিখি লোৱা এতিয়া যাক এই প্ৰশ্নটো উত্তৰে সৰুকৈ লাগে সিহঁতে অকল জাষ্ট এই হালধীয়া পেৰেগ্ৰাফটো লিখি দিলে হ'ল ইয়াতকৈ বেছিকৈ লিখিব নালাগে এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাওঁ নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায় এইটো জাষ্ট তোমালোকক চিম্পল কুৱেশ্যন সুধিছে 1 মাৰ্কৰ কুৱেশ্যন আহিব এইটোত গতিকে এইটো কাৰণে ইমান ডাঙৰকৈ লিখিব নালাগে এইখিনি লিখিলে হ'ল আৰু ইয়াতকৈ সৰু লিখিলেতো নাম্বাৰ নাপাবা গতিকে এইখিনি লিখিবই লাগিব চ' সকলোৱে এইটোৱে লিখা এই আনচাৰটোৱে লিখা 9 নম্বৰ অশ্বখুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা এতিয়া এইটোৰ এই কুৱেশ্যনটোৰ আনচাৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ ঠিক আছে আৰু এটা এই হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ চোৱা ডাঙৰ উত্তৰটো এইখিনি পালৈ এই থকালৈকে লিখি ল'বা লিখা হোৱাৰ পিছত অংশটোৰ পৰা লৈ হৈছেলৈকে লিখি ল'বা এতিয়া পিছত এই কুৱেশ্যনটোত চিত্ৰ এটাও লিখিব দিছে ন গতিকে এই চিত্ৰটো লিখি দিবা এই চিত্ৰটো আশা কৰোঁ ধৰা পাইছা তোমালোকে চিত্ৰটো এই চিত্ৰটো লিখি দিলে হ'ল ঠিক আছে এতিয়া যাক এই প্ৰশ্নৰ উত্তৰ সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি দি এই পেৰেগ্ৰাফটো লিখি ল'বা লিখি পেলাই এই চিত্ৰটো লিখি লোৱা চিত্ৰটো একেই কাৰণ ছবিনো কি বেলেগ হ'ব ন গতিকে এইটো লিখি ল'বা ঠিক আছে এতিয়া নেক্সট 10 নম্বৰ কুৱেশ্যন প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ অকণ ডাঙৰ চোৱা সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ আৰু এটা হালধীয়া কালাৰ সৰু যাক ডাঙৰকৈ লাগে ডাঙৰটো মই দেখাই দি আছোঁ লিখি লোৱা সৰুটো পিছত দেখাই দি আছোঁ আৰু ডাঙৰটোতো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এই পাৰলৈকে লিখি লোৱা লিখা হোৱাৰ পিছত দাঁতিৰ পৰা লৈ উপযোগীলৈকে লিখি ল'বা নেক্সট সৰু উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এই দুখাৰী লিখা হোৱাৰ পিছত এই দুখাৰী লিখি দিবা ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা
তেন্তে সেই কোৰ্ছবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্ছ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্ছৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্ছ লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্ছ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্ছ ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্ছ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্ছ লঞ্চ কৰিলে কোৰ্ছখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্ছখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আহা আমি 12 নম্বৰ কুৱেশ্যনটো চাওঁ 12 নম্বৰ কুৱেশ্যনটো কৈছে আমাক ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ কৰাটো সৰু ডাঙৰটো মই দেখাই দিছোঁ যাক লাগি লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে লিখি লোৱা ওপৰত পিছত ত্ৰিভুজৰ পৰা লৈ বোলা হয়লৈকে লিখি লোৱা আৰু সৰু উত্তৰটো এইখিনি চিম্পল ঠিক আছে এইখিনি পালোঁ একেবাৰে হয়লৈকে চিম্পল লিখি লোৱা নেক্সট 13 নম্বৰ মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা এতিয়া এইটো উত্তৰো দুটা লিখিছোঁ মই এটা এইটো আৰু এটা এইটো সৰু যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা যাক সৰুটো লাগে সৰুটো লিখি ল'বা ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে একে এইখিনিলৈকে লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা আৰু সৰু উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে এতিয়া তোমালোকে যদি লিখিবলৈ এলাহ পাই আছা বা প্ৰব্লেম হৈ আছে তেন্তে মই PDF নোটছ বনাইছোঁ সেই PDF নোটছবোৰ কেনেকৈ পাবা মইতো ক'লোৱেই হয় চ' তোমালোকে মোৰ এপটোত গৈ পেলাই এই PDF নোটছবোৰ পাৰচেছ কৰিব পৰা বেছি নহয় গোটেই তোমালোকৰ সমাজ বিজ্ঞান কিতাপখনৰ কাৰণে জাষ্ট 99 ৰুপিজ হ'ব ঠিক আছে 99 গোটেই 99 ৰুপিজত গোটেই তোমালোকৰ ইতিহাস খণ্ড ভূগোল খণ্ড অৰ্থনীতি খণ্ড গোটেইখিনিৰ তোমালোকে অনুশীলনীৰ প্ৰশ্নটো পাই যাবা আৰু MCQ খিনিও মই দিম তাত চ' MCQ খিনিও তাত পাই যাবা অকল 99ত ইয়াত থেকে আৰু সস্তা নোপোৱা চ' যাক লাগে ল'বা এতিয়া 14 নম্বৰ অৱনমন বুলিলে কি বুজা এতিয়া এইটো একেবাৰে ইজি আনচাৰ চ' সৰুৱে আছে গতিকে ইয়াতকৈ আৰু সৰু কাৰণে সকলোৱে এই উত্তৰটোৱে লিখিবা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা নেক্সট 15 নম্বৰ বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় এইটোৰ উত্তৰটো অকণ ডাঙৰ আছে চোৱা সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক ডাঙৰটো লাগে সিহঁতে চিম্পল লিখি লোৱা এইখিনি আৰু যাক সৰুকৈ লাগে সিহঁতে এই আনচাৰটো লিখি লোৱা এই উত্তৰটো লিখি লোৱা নেক্সট 16 নম্বৰ ইনচেলবাৰ্গ কি এতিয়া এইটো একেবাৰে ইজি উত্তৰটো সৰুৱে আছে সেইকাৰণে আৰু সৰু কাৰণে গতিকে এইটো 1 মাৰ্কো আহিব মানে সেইকাৰণে এইখিনি লিখিলেই হ'ল ইনচেলবাৰ্গ কি উত্তৰটো এইখিনি লিখি দিবা হৈ যাব সকলোৱে এইটোৱে লিখিবা ইয়াত থেকে আৰু সৰু নাই নেক্সট হিমবাহৰ সংজ্ঞা দিয়া আৰু নদী আৰু ইয়াৰ লগত পাৰ্থক্য কি লিখা এতিয়া ইয়াৰ কাৰণে অকণ ডাঙৰ উত্তৰটো সেইকাৰণে দুটা উত্তৰ লিখিছোঁ 17 নম্বৰটো এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ বাৰু 17 নম্বৰ ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে লিখিবা লিখা হোৱাৰ পিছত এই থাকে পৰা লৈ বুলালৈকে লিখিবা লিখা হোৱাৰ পিছত পাৰ্থক্য 1টো লিখি ল'বা পিছত পাৰ্থক্য 2টো লিখি ল'বা পিছত পাৰ্থক্য 3টো লিখি ল'বা ঠিক আছে এটা যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখি দিলে হ'ল ইয়াত থেকে আৰু ডাঙৰ কৰিব নালাগে ঠিক আছে নেক্সট 18 নম্বৰ গ্ৰাফ কি চিত্ৰ কি বিভিন্ন শ্ৰেণীৰ গ্ৰাফ
গ্ৰাফবোৰ দেখুৱা এতিয়া এইটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটোৰটো মই দেখাই দি আছোঁ বাৰু ডাঙৰটোৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে ইয়াত উত্তৰ বুলি নিলিখিলোঁ দেখিছা একো নাই লিখি দিওঁ ৰ'বা 1 মিনিট ৰ'বা তাত উত্তৰ বুলি লিখি দিওঁ মই হৈ যায় কেতিয়াবা মানে টাইপিং কৰোঁতে সময়ত এটা ৱৰ্ড ৰখি যায় কাৰণ ইমানবোৰ টাইপিং কৰিব লাগে ন আৰু তোমালোকৰ কাৰণে মই ডাবল টাইপিং কৰিছোঁ দুটা উত্তৰ লিখিছোঁ যাতে তোমালোকৰ প্ৰব্লেম নহয় চ' ইমানখিনি কষ্ট মানে দেখা পায় তোমালোকে যদি এটা লাইক কৰি দিয়া মোৰ ভাল লাগিব কাৰণ তোমালোকে লাইক কমেণ্ট কৰিলে ছাবস্ক্ৰাইব কৰিলে যেতিয়া ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায় গতিকে কৰি দিবা ঠিক আছে এতিয়া আহা 18 নম্বৰ ডাঙৰ উত্তৰটো চাই লোৱা বাহিৰত ছাগলীয়ে মানে বহুত ডিষ্টাৰ্ব কৰি আছে মাত দি আছে গতিকে ছাগলী যদি মাত পোৱা অকণ ইগন'ৰ কৰিবা হা এতিয়া 18 নম্বৰ ডাঙৰ উত্তৰটো তোমালোকে চাই লোৱা প্ৰথমে এই পেৰাগ্ৰাফটো লিখি ল'বা লিখা হোৱাৰ পিছত এতিয়া বিভিন্ন প্ৰকাৰৰ গ্ৰাফবোৰৰ বিষয়ে লিখি ল'বা নেক্সট যেহেতু চিত্ৰ লিখিব দিছে গতিকে এই চিত্ৰটো লিখি দিবা ঠিক আছে এই চিত্ৰটো লিখি দিলে হ'ল এটা কাম কৰিবা চিত্ৰ 1.06 লেখা আছে এই 1.06টো নিলিখিবা বাকি চিত্ৰ বিভিন্ন প্ৰকাৰৰ গ্ৰাফ এনেকৈ লিখি ল'বা 1.06টো মানে নোট থাকে চাগে টাইপিং মিষ্টেক হৈ গ'ল মোৰ কিবা কিতাপ পৰা লৈছিলোঁ ন তাৰপৰা ডাইৰেক্ট চাগে 1.06টো বহি গ'ল চ' 1.06টো নিলিখিলে হ'ব ডাইৰেক্ট চিত্ৰ বুলি বিভিন্ন প্ৰকাৰৰ গ্ৰাফ লিখি ল'ব এতিয়া তোমালোকৰ কিছুমানৰ ডাউট থাকিব পাৰে যে দাদা গ্ৰাফৰটো প্ৰকাৰ 4টা আছিল কিন্তু ইয়াত 3টা দেখালে প্ৰান্তৰ গ্ৰাফ পাৰ্শ্বৰ গ্ৰাফ প্ৰান্তৰ গ্ৰাফ মধ্য গ্ৰাফ আৰু এটা ক'ত গ'ল চ' লাষ্টৰ গ্ৰাফটো কি আছিল ভূমি গ্ৰাফটো কি দি আহিব ভূমিৰ তলেদি আহিব সেইকাৰণে ভূমিৰ তলেদি আহি আছে আমি জানো দেখা পাম জানো মাটিৰ তলেদি আহিলে নাপাওঁ গতিকে সেইকাৰণে মই ইয়াত দেখুৱা নাই এতিয়া সৰু উত্তৰটো তোমালোকে লিখি ল'বা এইখিনি লিখি পেলাই এই চিত্ৰটো লিখি দিবা চিত্ৰটো সেমেই হ'ব সকলো কাৰণে ঠিক আছে আশা কৰোঁ লিখি ল'লা এতিয়া 19 নম্বৰ চোৱা হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা এতিয়া এই উত্তৰটোৰ দুটা উত্তৰ লিখিছোঁ মই কাৰণ উত্তৰটো ডাঙৰ চোৱা কিমান ডাঙৰ দেখিছা সেইকাৰণে দুটা উত্তৰ লিখিছোঁ এই হালধীয়া কালাৰটো সৰু আৰু এই কালাৰ নকাৰটো ডাঙৰ যাক যোনটো লাগে লিখি লোৱা এতিয়া 19 নম্বৰ মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ চোৱা উত্তৰ লিখিবা লিখি পেলাই ঠেকৰলৈকে লিখি ল'বা পিছত হৈৰ পৰা লৈ একেবাৰে যায়লৈকে লিখি ল'বা কোনোবাৰ যদি মানে কাৰোবাৰ যদি মন নাই ইংলিছ ৱৰ্ডটো লিখিবলৈ নেলিখিলোঁ একো নাই পিৰামিডিয়েল পিক বুলি নেলিখিলোঁ একো নাই মই জাষ্ট এনেও নলেজৰ কাৰণে লিখি দিছোঁ বাকী নেলিখিলোঁ একো নাই এতিয়া এই কুৱেশ্যনটোৰে সৰু উত্তৰটো এইটো যাক লাগে চাই লিখি লোৱা নেক্সট 20 নম্বৰ উপকূল কাক বোলে এইটো চিম্পল ডেফিনিশ্যন সেইকাৰণে এইটো ইমান ডাঙৰ নহ'ব আৰু ইমান সৰু নহ'ব সকলোৱে এটাই লিখি ল'বা মানে এই উত্তৰটোৱে লিখি ল'বা ইয়াত থাকি আৰু সৰু বা ডাঙৰ নহ'ব চ' উপকূল কাক বোলে লিখিলে হ'ল এইখিনি লিখি দিলে হ'ল নেক্সট বালিয়াতত কি ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা এই কুৱেশ্যনটোৰ উত্তৰ এইখিনি লিখি দিলে হ'ল ইয়াত থাকি সৰু নহ'ব ঠিক আছে নাই বালিয়াতত কি ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা এইটোৰ দুটা উত্তৰ আছে দেই কাৰণ চোৱা এইখিনি আছে ন গুৰুত্বটো আছে ন বালিয়াতত কি এইখিনিহে লিখিছোঁ ডেফিনেশ্যনটো লিখিছোঁ গুৰুত্বটোৰ কাৰণে আকৌ এইখিনি লিখিব লাগিব ন চ' ডাঙৰ আছে বাৰু সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ এইটো কাৰণেও এইটো সৰু আৰু এই কালাৰ নকাৰটো ডাঙৰ চ' 21 নম্বৰৰ ডাঙৰ উত্তৰটো চাই লোৱা যাক লাগে উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে লিখি ল'বা নেক্সট গুৰুত্বৰ পৰা এইখিনিলৈকে লিখি ল'বা ইলৈকে নেক্সট সাগৰৰ পৰা ৰাখেলৈকে লিখি ল'বা এতিয়া যাক সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি এই পেৰাগ্ৰাফটো লিখি দিলে হ'ল 22 নম্বৰ সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেধৰণৰ পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা এই উত্তৰটো মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু ডাঙৰটো দেখাই দি আছোঁ যাক লাগে লিখি লোৱা সৰুটো মই পিছত দেখাই দিম ডাঙৰ উত্তৰটো এইখিনিৰ পৰা এইখিনিলৈকে লিখি লোৱা খননৰ বিষয়ে লিখি লোৱা লিখাৰ পিছত অৱক্ষেপণৰ বিষয়ে লিখিবা আৰু পিছত এই পেৰাগ্ৰাফটো লিখি দিবা হৈ যাব এতিয়া যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলে হৈ যাব এতিয়া 23 নম্বৰ তলত দিয়া কাৰক আৰু অৱয়ৱবোৰ কোনটো কাৰ সৃষ্টি কাৰ চিনেৰে দেখুওৱা মানে মিলোৱা মিলি দিছে তোমালোকক
এইখিনি মিলাব দিছে ঠিক আছে মই তোমালোকক আনসাৰটো দেখাই দিছোঁ তোমালোকে মিলাই ল'বা চোৱা নদীটো কাৰ লগত মিলিব প্লাৱন ভূমিৰ লগতো মিলিব বৰদ্বীপৰ লগতো মিলিব অশ্বখুৰা হ্ৰদৰ লগতো মিলিব গতিকে এই নদীটো তোমালোকে প্লাৱন ভূমি বৰদ্বীপ অশ্বখুৰা হ্ৰদ আস্তানি পেলাই মিলাই ল'বা পৰীক্ষাত লিখোতে সময়ত এনেকৈ লিখিবা ঠিক আছে এনেকৈ লিখিবা চিম নেক্সট বতাহটো বালিয়াৰী ইনচেলবাৰ্গৰ লগত মিলিব হিমবাহটো গ্ৰাভ যোগাসিংহৰ লগত মিলিব সাগৰৰ ঢৌটো বালিয়াটত থিয় গৰাৰ লগত মিলিব এইখিনি আছিল ঠিক আছে পৰীক্ষাত লিখিলে এনেকৈ লিখিবা তেনেকৈ আস্তানি নিমিলাবা এতিয়া 24 নম্বৰ ভূপৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা এই কোৱেশ্চনটোৰ আনসাৰ চাই লওঁ এই কোৱেশ্চনটোৰ আনসাৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু ডাঙৰ উত্তৰটো দেখাই দিছোঁ মই যাক লাগে লিখি লোৱা ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একে এইখিনিলৈকে লিখি লোৱা আৰু ডাঙৰ উত্তৰটো আৰু আছে চোৱা এইখিনিৰ পৰা এইখিনিলৈকে লিখি লোৱা ঠিক আছে বহুতো পৰা যাবলৈকে এতিয়া সৰু উত্তৰটো চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলে হ'ল এই পেৰাগ্ৰাফটো আই থিংক 24লৈকে আছিল নেকি কুৱেশ্যন না 25 নম্বৰ কুৱেশ্যন এটা আছে 25 নম্বৰটো তোমালোকে নিজে কৰিব লাগিব ঠিক আছে তোমাৰ নিজৰ গাঁও বা নগৰখনৰ ভূপৃষ্ঠৰ বৈশিষ্ট্য সম্বন্ধে টোকা লিখা এতিয়া তোমালোকৰ গাঁও বা নগৰখনৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন কেনেকুৱা হয় তোমালোকে নিজে জানিবা মইতো নাজানিম কাৰণ তোমালোকে বহুত ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছা গতিকে তোমালোকে নিজে কৰিবা এইটো আৰু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে 25 নম্বৰ ঠিক আছে গতিকে কৰিব মন থাকিলে কৰা নালে নকৰিলে হ'ব সো মই গোটেই কুৱেশ্যন আনসাৰবোৰ দি দিলোঁ এতিয়া ইম্পৰ্টেণ্টখিনি কৰি দিওঁ হা ইম্পৰ্টেণ্ট তোমালোকৰ এইটো 3 নম্বৰটো বাহ্যিক কাৰক মানে কি কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ঠিক আছে নেক্সট তোমালোকৰ এইটো ইম্পৰ্টেণ্ট 9 নম্বৰটো বহুত ইম্পৰ্টেণ্ট অশ্বখুৰা হ্ৰদ কি চিত্ৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজাই লিখা নেক্সট তোমালোকৰ বৰদ্বীপটো ইম্পৰ্টেণ্ট মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল এইটো ইম্পৰ্টেণ্ট অৱনমনটো ইম্পৰ্টেণ্ট ঠিক আছে মানে তোমালোকৰ 12 13 14 ইম্পৰ্টেণ্ট পিছত গ্ৰাফ কি চিত্ৰ আঁকিত বিভিন্ন শ্ৰেণীৰ গ্ৰাফ দেখুওৱা 18 নম্বৰ এইটো বহুত ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ সেইকেইটা বহুত ইম্পৰ্টেণ্ট মানে আহিবতো গোটেইকেইটাই নাহে বুলি নকওঁ মই 1ৰ পৰা লৈ 24লৈকে গোটেইকেইটা ইম্পৰ্টেণ্ট খালি 25টো বাদ দি কিন্তু মষ্ট ইম্পৰ্টেণ্টখিনি মই কৈ দিলোঁ ঠিক আছে সো তোমালোকৰ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ'ৰ পৰা যদি তোমালোকক পঢ়ি দিব লাগে কুৱেশ্যন আনসাৰবোৰ মোক ক'বা মই দিম ঠিক আছে জাষ্ট ভিডিঅ'টো লং হৈ যাবৰ কাৰণে মই দিয়া নাই চোৱা পঢ়ি নিদিওঁতে ভিডিঅ'টো 11 মিনিটৰ ওপৰত হৈ গ'ল পঢ়ি দিলেতো কিমান লং হ'ল হয় সো নেক্সট ভিডিঅ'ৰ পৰা তোমালোকক কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰিবা আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা তোমালোকৰ কাৰণে ভিডিঅ' বনাব মন যায় এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকক বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এই চেপ্টাৰটোৰ কুৱেশ্যন আনসাৰ দিম এনেতো মই দিমেই কিন্তু যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম সো বাই বাই আজিৰ কাৰণে